নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিত চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। উদ্যোগপতি গৌতম আদানীক গ্ৰেপ্তাৰ কৰা হ'ব। আমেৰিকাই গৌতম আদানীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। গৌতম আদানীৰ বিৰুদ্ধে এবাৰ সৰব হৈ পৰিছে ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে কৈছে আজিয়ে গ্ৰেপ্তাৰ কৰক গৌতম আদানীক। গৌতম আদানীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কৈছে গৌতম আদানীৰ নিয়ন্ত্ৰণত আছে নৰেন্দ্ৰ মোদী, সেইবাবে আদানীৰ বিৰুদ্ধে একো ব্যৱস্থা ল'ব নোৱাৰে প্ৰধানমন্ত্ৰীয়ে। এইবাৰ অসমত গাহৰিৰ মাংস নিষিদ্ধ কৰা হৈছে। অসমৰ শিৱসাগৰত গাহৰি কটা আৰু গাহৰিৰ মাংস বিক্ৰী বন্ধ কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে বাহাল থাকিব এই নিষেধাজ্ঞা। আফ্ৰিকান সোৱাইন ফিভাৰ ৰোধৰ স্বাৰ্থত জিলাখনত গাহৰি আৰু গাহৰিৰ মাংসৰ পৰিবহণ কটা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জিলা দণ্ডাধীশে এই সন্দৰ্ভত জাৰি কৰিছে নিষেধাজ্ঞা। পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে শিৱসাগৰত গাহৰি কটা আৰু গাহৰিৰ মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কয়। নিৰ্বাচন আহিলেই প্ৰতিশ্ৰুতি দিয়ে, কিন্তু পাছত সেই প্ৰতিশ্ৰুতি অহাৰ প্ৰতিপন্ন হয়। বুধবাৰে নিশা জনজাতিকৰণৰ দাবীত শিৱসাগৰত আটাচুৰ জোৰ সমদল আৰু আটাচুৱে কৈছে 2026 চনত জনজাতিকৰণ নকৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিয়া হ'ব। উত্তৰ প্ৰদেশৰ চম্বলৰ মছজিদত খনন কাৰ্য চলোৱাৰ নিৰ্দেশ। চাহি জামা মছজিদত খনন কাৰ্য চলোৱাৰ নিৰ্দেশনা দিছে আদালতে। বহুদিনৰ পৰা চাহি জামে মছজিদক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল মুছলিম পক্ষই, কিন্তু অৱশেষত আদালতে চাহি জামে মছজিদত খনন কাৰ্য চলোৱাৰ নিৰ্দেশনা দিলে। বৰাক ভেলী অসমৰ পৰা পৃথক কৰিব লাগে। অবৈধ বাংলাদেশীৰ ঘাটি হৈ পৰিছে বৰাক ভেলী। বৰাক ভেলীত অস্তিত্ব নোহোৱা হৈ পৰিছে খিলঞ্জীয়াৰ। বৰাক ভেলী সন্দৰ্ভত শৃংখল চলিহাৰ এই মন্তব্য। শৃংখল চলিহাই কৈছে বৰাক ভেলী বাংলাদেশী মুছলমানৰ ঘাটি হৈ পৰিছে, সেইবাবে বৰাক ভেলী অসমৰ পৰা পৃথক কৰিব লাগে। বৰাক ভেলীত খিলঞ্জীয়াৰ অস্তিত্ব নোহোৱাৰ বাবে বৰাক ভেলীক পৃথক কৰাৰ দাবী শৃংখল চলিহাৰ। ৰঙা বনাঞ্চলত বন বিভাগৰ উচ্ছেদ অভিযান। ৰঙা বনাঞ্চলৰ ৰামপুৰত বেদখল উচ্ছেদ। অৰুণাচলীয়ে বেদখল কৰি পাতিছিল বাগান, সাজিছিল ঘৰ। ছমাহ পূৰ্বে লখিমপুৰ জিলা প্ৰশাসনে উচ্ছেদ কৰিছিল বেদখল। বাতিল কৰা হৈছে 5,80,00,000 ভুৱা ৰেচন কাৰ্ড। ডিজিটেল ভেৰিফিকেশ্যনৰ জৰিয়তে ভুৱা ৰেচন কাৰ্ড বাতিল কৰিলে কেন্দ্ৰীয় চৰকাৰ। গৌতম আদানীয়ে বিশ্বত ভাৰতক লজ্জানত কৰিলে। গৌতম আদানী উৎকোচত জড়িত থকাৰ অভিযোগ আমেৰিকাৰ ন্যায় বিভাগে উত্থাপন কৰাৰ পাছতেই আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ সংবাদমেল। সঞ্জয় সিঙে কৈছে গৌতম আদানীয়ে ভাৰতক সমগ্ৰ বিশ্বৰ আগত লজ্জানত কৰিলে। গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা। সৌৰ শক্তিৰ প্ৰকল্পৰ চুক্তিৰ বাবে 2020 চনৰ পৰা 2024 চনৰ ভিতৰত 2,029 কোটি টকা উৎকোচ দিয়াৰ অভিযোগ। এইবাৰ হামাছৰ ওচৰত সেও মানিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু। বন্দীসকলক মুকলি কৰি দিলে হামাছক ইজৰাইলে দিব কোটি কোটি টকা। এইবাৰ হামাছৰ সন্মুখত সেও প্ৰতিপন্ন হ'ল ইজৰাইলৰ বিৰুদ্ধে সমগ্ৰ ইছলামিক ৰাষ্ট্ৰ একত্ৰিত হৈছিল। হামাছ হিজবুল্লাহ একত্ৰিত হৈ বাৰম্বাৰ আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহতো ৰকেট আক্ৰমণ কৰিছিল। আৰু এইবাৰ হামাছৰ ওচৰত সেও প্ৰতিপন্ন হ'ল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে বন্দীসকলক মুকলি কৰি দিলে হামাছক ইজৰাইলে দিব কোটি কোটি টকা। বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। দুপৰীয়া চৰাইদেউ মৈদামত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে প্ৰত্নতত্ত্ব বিভাগৰ বিষয়াসকলৰ পৰা
600 বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্যৰ স্বাক্ষৰ বহন কৰা মৈদাম সন্দৰ্ভত বুজ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মৈদাম থলীৰ চৌহদত থকা স্থায়ী চাউচি ৰেন গৃহত বন্তি প্ৰজ্বলন কৰাৰ লগতে তাই মলুং পণ্ডিতৰ মন্ত্ৰোচ্চাৰণৰ মাজেদি আহোম স্বৰ্গদেউসকলৰ উপৰি পুৰুষক স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰে। সোণোৱালৰ এই ভ্ৰমণকালত সংগ দিয়ে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, পৰ্যটন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, লক্ষ্য কোঁৱৰ, জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱ আৰু প্ৰত্নতত্ত্ব বিভাগৰ বিষয়াসকল। খালিস্তানী বিচ্ছিন্নতাবাদী হত্যাৰ বিষয়ে জ্ঞাত আছিল প্ৰধানমন্ত্ৰী মোদী। কানাডাৰ সংবাদপত্ৰৰ দাবী, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শিখ বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ বিষয়ে অৱগত অভিযোগ উত্থাপন কৰিছে কানাডাৰ নিৰাপত্তা সংস্থাই। নিজ্জাৰৰ হত্যাৰ পৰিকল্পনা আৰু খালিস্তানী বিচ্ছিন্নতাবাদীক লক্ষ্য কৰি লোৱা অন্যান্য হত্যাকাণ্ডৰ সৈতে জড়িত আছিল বুলিও বাতৰি প্ৰকাশ পাইছে। যদিও ভাৰতীয় বিষয়াসকলে নিজ্জাৰৰ মৃত্যুত ভাৰতৰ কোনো ভূমিকা নাই বুলি অভিযোগ অস্বীকাৰ কৰিছে, তথাপিও কানাডাৰ কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে উচ্চ পৰ্যায়ৰ আলোচনাবোৰ নিশ্চয় এই মৃত্যুৰ চক্ৰান্তৰ পূৰ্বেই ৰচনা হৈছিল। ভাৰতবৰ্ষত এপলৰ ৰাজবৃদ্ধি 36% হৈছে। 4খন নতুন বিপণী মুকলিৰ প্ৰস্তুতি। ভাৰতত এপলে তেওঁলোকৰ ব্যৱসায় বৃদ্ধি অব্যাহত ৰাখিছে। যোৱা বিত্তীয় বৰ্ষত প্ৰতিষ্ঠানটোৰ ৰাজহ 36% বৃদ্ধি হৈ 67,122 কোটি টকাত উপনীত হৈছিল। এই সময়ছোৱাত প্ৰতিষ্ঠানটোৰ মুঠ মুনাফা 23% বৃদ্ধি হৈ 2,746 কোটি টকা হৈছেগৈ। ইয়াৰ উপৰিও এপলে 2024 বিত্তীয় বৰ্ষত 3,302 কোটি টকা অন্তৰ্বৰ্তী লাভাংশ ঘোষণা কৰিছে। এপলে আৰু জনাইছে তেওঁলোকৰ 35,002 কোটি টকা সম্পূৰ্ণ বিত্তীয় শ্বেয়াৰত এই লাভাংশ পৰিশোধ কৰিছে। এপলৰ CEO টিম কুকে ভাৰতত দেখুওৱা ব্যৱসায়ৰ পাৰফৰ্মেন্সৰ বাবে উৎসাহিত হৈ কয়, ভাৰতত সকলো সময়তে নতুন সাফল্য অৰ্জন কৰিছে। আমি যোৱা কোৱাৰ্টাৰত 2খন নতুন ষ্ট'ৰ মুকলি কৰিছোঁ আৰু 4খন নতুন ষ্ট'ৰ শীঘ্ৰেই মুকলি কৰিবলৈ আগবাঢ়িছোঁ। এপলে ভাৰতত স্মাৰ্টফোন প্ৰিমিয়াম বজাৰৰ অগ্ৰগতি উপভোগ কৰিছে। বিশেষকৈ এপলে আইফোনৰ বিক্ৰী বৃদ্ধি কৰিবলৈ ইয়াৰ খুচুৰা দোকান সম্প্ৰসাৰিত কৰিছে। ভাৰতৰ মোবাইলৰ বজাৰখনত 30,000ৰো অধিক মূল্যৰ প্ৰিমিয়াম স্মাৰ্টফোন বিক্ৰী হয় মুঠ বজাৰৰ 17%। এই মূল্য হৈছে ভাৰতীয় স্মাৰ্টফোন বজাৰৰ মুঠ মূল্যৰ 45%।